का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ সমাজ জীৱনত কৃষি খণ্ডৰ গুৰুত্ব অপৰিসীম। অন্যান্য উপাদানৰ সমাহাৰ আছে যদিও 70% জনগণৰ জীৱন আৰু জীৱিকাৰ মূল সম্বল কৃষি। অসমৰ কৃষি খণ্ডলৈ বহু পৰিৱৰ্তনৰ সোঁত বৈছে। বিশেষকৈ পৰম্পৰাগত কৃষি কৰ্মৰ পৰিৱৰ্তে কৃষি খণ্ড আধুনিকীকৰণৰ দিশে আগবাঢ়িছে। কৃষি খণ্ডৰ যান্ত্ৰিকীকৰণৰ ফলশ্ৰুতিত এই খণ্ডটোলৈ যুৱচামৰ আগমন ঘটিছে। বিজ্ঞানসন্মত কৃষি পদ্ধতি, উন্নত মানদণ্ডৰ বীজ, সাৰ, কীটনাশক ঔষধ আদি ব্যৱহাৰৰ ফলত কৃষি খণ্ডত উৎপাদনত ধনাত্মক প্ৰভাৱ পেলাইছে। অসমৰ আটাইতকৈ সম্ভাৱনাময় খণ্ড হ'ল উদ্যান শস্য খণ্ড। পৰম্পৰাগতভাৱে অসমত কল, আনাৰস, কমলা, তামোল, নাৰিকল, মছলাৰ ভিতৰত জালুক, আদা, হালধি আদি প্ৰচুৰ পৰিমাণে উৎপাদন হয় আৰু গুণগত মানদণ্ডৰ দিশেৰে যথেষ্ট উন্নত। উদ্যান শস্য খণ্ডক অধিক আগুৱাই নিয়াৰ বাবে HMNEH আঁচনিৰ জৰিয়তে উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে বহুখিনি আগুৱাই নিছে কৃষি বিভাগ অসমৰ সহযোগত। বজাৰ ব্যৱস্থাপনা গঢ়ি উঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। কৃষকক সংগঠিত কৰি সবল কৰিবৰ বাবে শস্যভিত্তিক কৃষক উৎপাদক সংস্থা গঠন কৰা হৈছে, যাৰ জৰিয়তে প্ৰত্যক্ষ বিক্ৰীৰ জৰিয়তে কৃষক অধিক লাভৱান হোৱাৰ প্ৰচেষ্টাই অঞ্চল বিশেষে যথেষ্ট সুফল প্ৰদান কৰিছে। কৃষি খণ্ডত অৰিহণা যোগাবৰ বাবে প্ৰয়োজন একানপতীয়া উদ্যমিতা। তেনে এজন উদ্যমী কৃষকক আমি লগ পাইছিলোঁ। তেখেতৰ ঘৰ বনগাঁও কৃষি চক্ৰৰ অন্তৰ্গত হলংজুলিত। সুদীৰ্ঘদিন ভাৰতীয় সৈন্যবাহিনীত দেশ সেৱা কৰাৰ পিছত নিজৰ পৈতৃক 9 বিঘা মাটিত তামোল পাণ আদিৰ ব্যৱসায়িক ভিত্তিত খেতি কৰিছে। কৰ্মপটু এই ব্যক্তিজনে কৃষিয়েই গ্ৰামীণ শক্তিৰ আধাৰ এই কথা আন 10জনক বুজোৱাৰো প্ৰয়াস কৰিছে। বৰডাঙৰীয়া, আপোনাৰ বিষয়টো গম পালোৱেই যে আপুনি এই অঞ্চলত নতুন এটা বিপ্লৱ আনিবলৈ কৃষি ক্ষেত্ৰত সম্ভৱ হৈছে আৰু আপুনি এই 2007 চনলৈকে ভাৰতীয় সৈন্য বাহিনীত জড়িত হৈ আছিলে। তাৰপিছত আপুনি অসমলৈ আহিলে। হয়, কেনেদৰে এই যাত্ৰাটো কেনেদৰে আৰম্ভ হ'ল আপোনাৰ কৃষি ক্ষেত্ৰত? মই যেতিয়া ভাৰতীয় স্থলসেনাত আছিলোঁ, মই মেকানাইজ 6 মেকানাইজ ইনফেণ্ট্ৰি ৰেজিমেণ্ট ফাৰ্ষ্ট গ্ৰৱাৰ ৰাইফলছত মই 26 বছৰ কাল ভাৰতীয় সেৱা কৰি আহিছোঁ, সেৱা কৰি আহিছোঁ। তেনেস্থলত 2007 চনৰ 31 ডিচেম্বৰত মই ভাৰতীয় স্থলসেনাৰ পৰা ৰিটায়াৰ হৈ অহাৰ পিছত মোৰ এই মাটিখিনি, এই মাটিডৰা 9 বিঘা মাটি মোৰ ইয়াতে চনপৰি আছে। এইখিনি আপোনাৰ পৈতৃক সম্পত্তি? পৈতৃক সম্পত্তি, হয়। এইখিনি এনেই চনপৰি আছিলে। মই এই ঠাইডোখৰত মানে মই চাকৰিত থকা অৱস্থাতে মই বিভিন্ন ঠাইত কৰিছোঁ, যেনেকৈ পঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, এইবিলাক ঠাই, মধ্যপ্ৰদেশ, এইবিলাক ঠাইত কৰিছোঁ। কৰাৰ পিছত মই কৃষিৰ কাৰণে অলপ আকৃষ্ট হৈছোঁ। আপোনাৰ সেই অঞ্চলত আপুনি দেখা পাইছিল? দেখিছোঁ, ভাল ধৰণে কাম কৰা দেখিছোঁ। হয়। আৰু মহাৰাষ্ট্ৰত বিশেষকৈ মই চন্ত্ৰাৰ বাগান যিবিলাক আছে, কলৰ বাগান যিবিলাক আছে, মই সেইবিলাক চালোঁ। চাই পেলাই মোৰ অলপ মানে কৃষিৰ প্ৰতি মোৰ এটা আকৰ্ষণ হ'ল। যিহেতু আপুনি কৃষক পৰিয়ালটোত আপোনাৰ জন্ম, সৰুৰ পৰা আপুনি খেতি বাতিৰ লগত জড়িত নিশ্চিতভাৱে। তেতিয়া আপোনাৰ ধৰক এই মাটিখিনি আছিলে, চনপৰি আছিলে, তেতিয়া আপুনি বাহিৰত থাকোঁতে এটা মনত ভাৱ আহিছিলে যে মই তাত গৈ নতুন ধৰণে খেতি মই এটা কৰিম। ভাবিলোঁ কি অসমত মই আৰু বেলেগ খেতি কৰিলে ইমান হেৰি নহ'ব, মই তামোল
আৰু লিবু আসাম লিবু এই দুটা বস্তু মই সিলেক্ট কৰিলো প্ৰথমতে আপুনি কি আৰম্ভ কৰিলে তামোলৰ প্ৰথমতে তামোল লগালো হয় তামোল প্ৰায় 9 বিঘা মাটিত মই 11 গছজোপা লগালো লগাই তাৰ মাজত মই মাজে মাজে আসাম লিবুটো লগাই এই বিষয়ে আপুনি ধৰক তামোল আপুনি লগাইছে আমি দেখিছো আপোনাৰ বাৰীখনত খুব ধুনীয়াকৈ শাৰী পদ্ধতিত লগাইছে এইটো আপোনাৰ নিজস্ব ধাৰণা যে কাৰোবাৰ আপুনি আদৰ্শ বা সহায় লৈছে এই প্ৰথমতেই মই তাৰ মানে এই বস্তুটো এই বাগানখন লগাওঁতে মই কৃষি বিষয়া বা কাৰো মই হেৰি লোৱা নাই পৰামৰ্শ লোৱা নাই মই প্ৰথমতে মই নিজেই লগালো হয় মানে আপুনি আশপাশত ক'ৰবাত দেখিছিলে যে এনে ধৰণে তেওঁলোকে কৰিলে মই মহাৰাষ্ট্ৰৰ চন্ত্ৰা বাগান এখন দেখিছোঁ চন্ত্ৰা বাগান হয় তেনেকুৱা ড্ৰেছিং এটা আছিলে তাতে আৰু আমি ডিফেন্সৰ মানুহ অলপ মানে ড্ৰেছিং এটা হ'লে বস্তুটো ভাল হয় সেইটোৰ কাৰণে মানে মই এনেকুৱা পদ্ধতিত মানে একদম লাইনিঙত কৰিছে তাৰ মাজে 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 4টা লিবু মই আপোনাৰ ব্যক্তি তেতিয়াই আপুনি যেতিয়া প্ৰথম আৰম্ভ কৰিছিলে চন পৰি আছিলে মাটিডৰা ভালদৰে চাফ চিকুণ কৰিবলগীয়া প্ৰয়োজন হৈছিলে আপোনাৰ তেতিয়া আপুনি ধৰক নতুনকৈ আৰ্মিৰ পৰা আহিছে তাৰপিছত আপুনি তামোলৰ বাগান আপুনি বহুত কিবা কিবি কৰি ল'ব পাৰিলে হয় তেতিয়া যিহেতু আপুনি এতিয়া বহুতে কি কৰে আৰ্মিৰ পৰা অহাৰ পিছত বেলেগ চাকৰিটো তেখেতসকলে যোগদান কৰে বা সেই সময়ত আপুনি খেতিৰ লগত জড়িত হ'ল তাৰপিছত আপুনি যিখিনি ধৰক তামোল আপুনি ল'লে এই পুলিখিনি আপুনি ক'ৰ পৰা আনিলে পুলিখিনি মই আমাৰ ইয়াতে গাঁৱতে আছিলে গাঁৱতে তাৰমানে কিছুমানে এনেই পুলি লগাই ৰাখেতো মই তেনেকুৱা পালো 3-4 ঠাইত পাইছো মই এই 3-4 ঠাইৰ পৰা এই তামোল পুলিখিনি আনিলো আকৌ মই কাহিকুচিৰ পৰা আনিছো কাহিকুচিৰ পৰা আপুনি আনিছে কাহিকুচিৰ পৰা আনিলো আনি পেলাই এই প্ৰথমতে এই তামোল এতিয়াও আপোনাৰ এই চলি আছে নে এতিয়াও নতুনকৈ লগাই আছে নে আপুনি এতিয়া সম্পূৰ্ণ হৈছে মই মোৰ ওচৰতে আকৌ 2 বিঘা মাটি আছে হয় মই অহা বছৰৰ পৰা প্লানিং এটা বনাইছো তাতে লগাম আৰু তাৰ কাৰণে অলৰেডি মই তামোলৰ পুলি ৰেডি কৰিছো আৰু নিজাভাৱে কৰিছে নিজাভাৱে আৰু নেমু টেঙাৰ ক্ষেত্ৰত আপুনি কেনেধৰণে নেমু টেঙাৰ ক্ষেত্ৰত মই এতিয়ালৈ তাৰমানে হেৰিটো গ্ৰীণ হাউচ বনোৱা নাই এইবাৰ মই আমাৰ তাৰমানে পুলিখিনি আপুনি নিজে উৎপাদন কৰিব নিজে কৰিব তেতিয়া এটা ব্যৱসায়িক ভিত্তিটো কৰিব পাৰে ব্যৱসায়িক ভিত্তিটো মই এটা কৰাৰ মই এটা প্ৰয়াস কৰিছে এতিয়া নেমুৰ ক্ষেত্ৰত আপুনি আপোনাৰ লগত মই কথা পাতি গম পাইছিলোঁ যে যোৱা 2 বছৰৰ পৰা কিছু সমস্যা হৈছে যিহেতু এটা অভূতপূৰ্ব পৰিস্থিতি কৰোনাৰ কাৰণে তাৰ আগতে কেনেকুৱা আছিলে আপোনালোকৰ বজাৰখন নেমুৰ বজাৰখন তাৰ আগতেই বজাৰখন খুব ভালেই আছিলে আমাৰ ইয়াতে বামলিঙত বজাৰ দুখন ৰবিবাৰ আৰু বৃহস্পতিবাৰ শনিবাৰ হয়তো বকত মই কৰিব পাৰো নহয়তো বিজয়নগৰত কৰিব পাৰো মই তেনেকেই লেবুৰ সাপ্লাইটো মই কৰিছিলো তেতিয়া সমস্যা আপোনাৰ একো হোৱা নাছিলে তেতিয়া সমস্যা দামৰ ক্ষেত্ৰতো ঠিকেই আছিলে সিজনত অলপ মানে ৰেটটো কমি যায় সকলো অঞ্চলৰ পৰা একেলগে ওলাই গ'লে অলপ ৰেটটো কম হয় কিন্তু এতিয়া ধৰক অক্টোবৰৰ পৰা আকৌ ৰেটটো বাঢ়ি যাব তাৰমানে আপোনাৰ যদিও এটা সময়ত ৰেটটো কমি যায় পিছৰ পৰ্যায়ত হয়তো মিলি যায় আপোনাৰ যিটো অংক মিলি যায় পাব লগাটো পাব লগাখিনি আহি যায় আৰু আপোনাৰ নেমুৰ কোৱালিটিটো দেখা পাইছো যথেষ্ট ভাল আৰু বিকজ সিডলেছ নে প্ৰায়খিনি সিডলেছ নেকি আপোনাৰ যিখিনি নেমু আছে একে ধৰণৰ অসমৰ এক সম্ভাৱনাময় ক্ষেত্ৰ হ'ল উদ্যান শস্য খণ্ড এই অঞ্চলত উৎপাদিত উদ্যান শস্যজাত কল নেমু টেঙা আনাৰস গৌণ ফলমূল লেটেকু পনিয়ল আদিৰ দেশীয় বজাৰৰ লগতে বিদেশতো চাহিদা বৃদ্ধি পাইছে কিছু ফলমূল সোৱাদেৰে অনন্য বৈশিষ্ট্যপূৰ্ণ এই ফলমূল কল নেমু লেটেকু পনিয়ল আদি ফলমূলসমূহ শেহতীয়াকৈ বিদেশৰ বজাৰলৈ ৰপ্তানি হৈছে এই ক্ষেত্ৰত কৃষি বিভাগ এপিডা নেৰামেক আদিৰ সহযোগত গঠন হোৱা কৃষক উৎপাদক সংস্থাসমূহে ঐকান্তিক প্ৰচেষ্টা অব্যাহত ৰাখিছে শেহতীয়াকৈ অসমত উৎপাদিত অতি গুণসম্পন্ন মাকৈ চুবুৰীয়া দেশ বাংলাদেশলৈ ৰপ্তানি হৈছে এনেবোৰ ইতিবাচক খবৰে কৃষি খণ্ডৰ ক্ৰমাগত স্থিতি মজবুত কৰিছে বৰ্তমান উদ্যান শস্য খণ্ডলৈ যথেষ্ট পৰিৱৰ্তন আহিছে একেদৰে মাটিৰ পৰা অধিক আয় পোৱাৰ বাবে কৃষকসকলে মিশ্ৰিত কৃষি পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে পৰম্পৰাগতভাৱে তামোলৰ খেতি কৰি অহা কৃষকসকলে অতি সহজেই
পাণ জালুকৰ খেতি কৰি অধিক আয় পাব পাৰে। অসমৰ পৰিৱেশত কৰিমুণ্ডা পেনিউৰ আদি জাত নিৰ্বাচন কৰিব পৰা যায়। HMNEH আঁচনিৰ অধীনত ক্ষুদ্ৰ নাৰ্চাৰীৰ জৰিয়তে উপকৃত হোৱা ছয়গাঁৱৰ বালিজুৰি গাঁৱৰ কৃষক শ্ৰী ৰূপধৰ বড়োৰ কৃষিপথাৰখন পৰিদৰ্শন কৰিছিলোঁ। শাৰী শাৰীকৈ থকা তামোলৰ বাৰীখনত যথেষ্ট সংখ্যক জালুকৰ পুৰণা গা গছৰ লগতে নতুনকৈ পুলিও ৰোপণ কৰিছে। জালুকৰ নতুন কৃষি কাৰ্যৰ কৃষি কৌশল সম্পৰ্কত ছয়গাঁৱৰ কৃষি উন্নয়ন বিষয়া ডক্টৰ নীলাক্ষী কাকতিয়ে এনেদৰে ব্যক্ত কৰে। এতিয়া আপোনালোকে দেখিবলৈ পাইছে এয়া তামোল গছত তেখেতে মিশ্ৰিত পদ্ধতিৰে খেতি কৰিছে, মানে মিক্স ফাৰ্মিং কৰিছে। এয়া জালুকৰ খেতি কৰিছে। আচলতে পেনিউৰ 1 তেখেতৰ আছে, কাৰিমুণ্ডাও আছে, কালিমুণ্ডা। এইটো পেনিউৰ 1 হয়। এয়া আপোনালোকে দেখিছে এনেধৰণে আমি আচলতে খেতিয়কসকলে তামোল খেতিত মিশ্ৰিত পদ্ধতিৰে মানে মিক্স ফাৰ্মিং কৰিব লাগে, য'ত আপুনি তামোল গছত জালুক খেতি কৰি তেওঁ এডিশ্যনেল আয় মানে উপৰোক্ত এটা আয় তেওঁ লাভ কৰিব পাৰে। গতিকে এনেধৰণে প্ৰায় যদি 10,000 পুলিও লগায় তেওঁ বছৰি প্ৰায় 70,000 পৰা 80,000 খেতিয়কে লাভ কৰিব পাৰে। আৰু এই ধৰণে খেতিয়কে তামোল গছৰ লগত আদা খেতি কৰিব পাৰে, হালধি খেতি কৰিব পাৰে, তাৰ পিছত এশাৰী কলৰ খেতি কৰিব পাৰে। আৰু যদি আনাৰস কৰে তেতিয়া আনাৰস কৰিলে দুডাল তামোল গছৰ মাজত 3 শাৰী আনাৰস তেখেতে কৰিব পাৰিব, খেতিয়কসকলে কৰিব পাৰিব। বৰ্তমান সময়ত বহনক্ষম ব্যৱসায়মুখী কৃষিৰ ধাৰণাই গঢ় লৈ উঠিছে। মিশ্ৰিত কৃষি পদ্ধতি অৱলম্বনৰ জৰিয়তে কৃষকে অধিক আয়ৰ বাট মুকলি কৰিব পাৰে। বিশেষকৈ উদ্যান শস্যৰ লগত জড়িত কৃষকে এনে মিশ্ৰিত কৃষি পদ্ধতি অতি সফলতাৰে অৱলম্বন কৰি আহিছে। এনে এজন কৃষক আমি লগ পাইছিলোঁ। তেখেত হ'ল পাটগাঁৱৰ শ্ৰী ডিম্বেশ্বৰ ৰাভা। ৰাভাৰ 21 বিঘাৰ বাগিচাখনত কল, তামোল, নেমু আদি বিভিন্ন উদ্যান শস্যৰ খেতি কৰিছে। তাৰোপৰি সমীপত উদ্যান শস্যৰ আন বাগিচাও স্থাপন কৰিছে। এসময়ত তেওঁলোকে বন বিভাগৰ বাবে প্ৰয়োজনীয় চেগুন, তিতাচপা আদি বনজ গছৰ পুলি উৎপাদনৰ লগত জড়িত। যথেষ্ট অভিজ্ঞতাৰে সমৃদ্ধ শ্ৰী ডিম্বেশ্বৰ ৰাভা আৰু সহযোগী শ্ৰী কৃষ্ণকান্ত ৰাভাই তেওঁলোকৰ অভিজ্ঞতা সম্পৰ্কত আমাক এনেদৰে ব্যক্ত কৰে। মই বহুদিন কৃষি বিভাগৰ লগত যোগাযোগ কৰি আছিলোঁ, জড়িতও হৈ আছিলোঁ। সেইমতে মই বস্তু বিঘিনিবিলাক চব তেওঁলোকৰ পৰামৰ্শৰ মতে মই কৰিছিলোঁ। জালুক কৰিলোঁ, পাণ কৰিছোঁ, লেবু, নেমু, যতক যিমান আৰু পাৰ্চুম মানে কৰিছোঁ। আৰু আম, কঁঠাল যতক যি আছে মোৰ হিচাপ কৰিব নোৱাৰা এতিয়াও আম কঁঠাল গাছ আছে। কিমান মাটি আছে? ইয়াতে 21 বিঘা মাটি আছে। 21 বিঘা মাটিত কি কি আছে আপোনাৰ? ইয়াতে বাঁহ 130 জোপা আছে আৰু তামোল 1000 ডাল আছে। 1000 ডাল। তামোল গোটেইখিনি উৎপাদন পায়নে? গোটেইখিনি পোৱা নাই, কিছুমান 700-800 মান গাছৰহে উৎপাদন পাইছোঁ, এইবিলাক পোৱা নাই। এইটো কেনেকুৱা আপোনাৰ যিবোৰ ইয়াত উৎপাদিত বস্তু আছে কেনেকৈ বিক্ৰী কৰে আপুনি? মই নিজে বিক্ৰীয়ে নকৰোঁ, ঘৰক লাগি পাইকাৰী আহি লৈ যায়। আপোনাৰ বিভিন্ন জালুকৰ আপুনি প্ৰায়বিলাক তামোলতে জালুক লগাইছে। কিমান জালুক লগাইছে আপোনাৰ? 1,500 মান গছ লগাইছোঁ মই। জালুক জালুক। আৰু এই জালুকবোৰ কোনটো জাতৰ লগাইছে আপুনি? এইটো পেনিউৰ 1 আছে আৰু খাৰিমুণ্ডা আছে, 3 বাম আছে। ইয়াত আপোনাৰ কোনটো জাতৰ আমাৰ এই স্থানীয় অঞ্চলত ভাল হয়? আমাৰ ইয়াতে আটাইতকৈ ভাল হয় খাৰিমুণ্ডাটো। খাৰিমুণ্ডা কিমান পায় আপুনি? আপোনাৰ এডাল গছত মই 14 কেজি 15 কেজি কেঁচাই। আৰু আপুনি শুকাই পেলাই কামখিনি কৰেনে? কিছুমান শুকাইও কৰিছিলোঁ। এইটো শুকাই দিলে আমাৰ বহুখিনি লছ হয়, কিন্তু কেঁচাই বিকিলে আমি 80 টকাত বিকিলেও আমাৰ লাভ হয়। কেঁচাই বিক্ৰী কৰোঁ প্ৰায় বামুণীগাঁও বজাৰত বিক্ৰী কৰোঁ। মোৰ ল'ৰা ছোৱালীবিলাকে নে, মই নিজে নিবিকোঁ, একো বস্তুৱে নিবিকোঁ মই। চাওক আপুনি বজাৰত যায় 1 থক কল 5 টকাত যাচি দি আহিব লাগিলে লাচ লাগি যায় খেতিয়ক হৈ। দাম নাপাওঁ আমি সেনেকে, মধ্যভোগীৰ হাতত চবে। আপোনাৰ এই বাৰীখন ধৰক 21 বিঘা বাৰীখনত আপুনি তামোল আছে, আপোনাৰ জালুক আছে, কলো কৰিছে, মাজে মাজে লেবু কৰিছে, নেমু কৰিছে।
এই বিভিন্ন গোটেইখিনি মিলাই আপোনাৰ কিমান আহে বছৰেকত কিমান মান টকা আয় কৰিব বছৰেকত আমি যি পইচাটো পাওঁ মই তামোলৰটোহে হিচাপ আছে নহ'লে বেলেগ এইগিলাকৰ হিচাপ নাই নকৰোঁ কিবা বেমাৰ আজাৰ কিবা হয় নেকি আপোনাৰ জালুকত বিভিন্ন জালুকত হয় হয় বেমাৰ আজাৰ হয় গাছ পচা বেমাৰ হয় তামোলত সৌ পচা মুকুট পচা বেমাৰবিলাক হয় তেনেকুৱা হ'লে আপুনি ব্যৱস্থা গ্ৰহণ কৰে সেনেকুৱা মই সৌ পচা বেমাৰটো হ'লে আমি আৰু গাঙলীয়া মানুহ এই আহিন কাতিৰ মাহৰ পৰা আমি জুই পোৱাওঁ না জুই পোহোৱা ছাইবিলাক চব মই তামোল গছৰ গুৰি গুৰি 1.5 কেজি 3 কেজি ঘূৰাই দিওঁ সেই বেমাৰ ধৰা সম্ভাৱনা জুৰিলে হয় আৰু নেমুৰ আপোনাৰ বিভিন্ন গছ আছে বিভিন্ন জাত আছে ধৰক হয় আপোনাৰ গোল নেমু আছে কাজি নেমু আছে হয় এই আপুনি নিজে কাটিং কৰে নিজে কাটিং কৰোঁ সেইবিলাক কেনেধৰণে কৰে এই মই দাপত পদ্ধতিত কৰোঁ টোপোলা বান্ধা কামতো কৰোঁ পাতৰ পৰা কৰি পাইছে পাতৰ পৰা কৰা নাই মই কিন্তু ডাল কাটিয়ে কলম কৰি আছোঁ প্ৰায় দাপত পদ্ধতি এইটো আমি ডাল কাটি কৰিলে বহুত আমি উৎপাদন কৰিব পাৰোঁ কিন্তু টোপোলা বান্ধা কলমটোত আমি সিমান উৎপাদন কৰিব নোৱাৰোঁ হয় মই ঘৰতে আপোনাৰ যিবিলাক বাগান কৰিব খুজিছে ঘৰত মই এটা পুলিৰ এই যোৱা আগৰ বছৰকেইটাত মই 10 টকাকে লৈছোঁ এটা পুলিত কিন্তু এতিয়া 20 টকা 25 টকা লৈছে বোৱাৰীবিলাকে কৰিছে তাতে 20-25 টকাকে লৈছে মই কিন্তু 10 টকাত দিছোঁ এতিয়া গুমিত দিছোঁ এইপানে গুৰু বলধাত দিছোঁ বহুত ঠাইত দিছোঁ মই লেবুৰ কাটিং আৰু আপুনি আৰু এখন বাগান আৰম্ভ কৰিছে নেকি হয় তাত কি কি আছে তাতে কল আছে কমলা আছে আপোনাৰ লেবু নতুনকৈ লগাইছোঁ নেমু লগাম এতিয়া নেমু কাটিং কৰি লৈছোঁ দাপত পদ্ধতিত কৰিছোঁ এতিয়া পেকেটত ভৰাব লাগে ভৰাব সময় পোৱা নাই মাটি চাটি পুতি উঠি গোটেই সেইবিলাক পেকেটিং কৰিম আনাৰস আছে আনাৰস আপোনাৰ 3000 জোপা পুতিছোঁ আনাৰসৰ যোৰা মই যোৱা বছৰত আপোনাৰ 1 যোৰা আনাৰসত মাত্ৰ 10 টকাকৈ বিকিছোঁ ইমানে খেতিয়কবিলাকৰ আমাৰ লোকচান হৈছে হয় এইবাৰ অলপ পাইছোঁ নাপোৱা নহয় 30 টকা 35 টকা বিকিছোঁ যোৰা আমি এইটো জাপানী বুলি কোৱাটো বেছি পচন্দ কৰোঁ বাঙালীটোতকৈ ডাঙৰ জাততকৈ এইটো মিডিয়াম জাতত বেছি উৎপাদন হয় আৰু এইটো ভাল খাৱা ৰখাল মিঠা বেছি ছয়গাঁও কৃষি চক্ৰৰ অন্তৰ্গত পাটগাঁও অঞ্চলটো জালুকবাৰী আদি অঞ্চল সামৰি উদ্যান শস্যৰ বাবে প্ৰখ্যাত এই অঞ্চলৰ কৃষকসকলে কল কমলা নেমু আনাৰস আদি ব্যৱসায়িক ভিত্তিত খেতি কৰে নতুন চাম কৃষকে আধুনিক কৃষি পদ্ধতি অৱলম্বন কৰিবলৈ প্ৰয়াস কৰি আহিছে তাৰোপৰি এই অঞ্চলসমূহত উৎপাদিত উদ্যান শস্যজাত সামগ্ৰীসমূহৰ গুণগত মানৰ দিশেৰে যথেষ্ট উন্নত গুৱাহাটীৰ লগতে কাষৰীয়া বজাৰসমূহলৈ ইয়াৰ পৰা সামগ্ৰী যায় যোগাযোগৰ ব্যৱস্থাও যথেষ্ট আগবঢ়া কিন্তু কৃষকসকলে সময়ে সময়ে উৎপাদিত সামগ্ৰীৰ উপযুক্ত মূল্য পোৱাত বাধা হিচাপে থিয় দিয়ে যেহেতু বজাৰৰ মূল্যমান নিৰ্ধাৰণৰ ক্ষমতা কৃষকৰ হাতত নাথাকে সেয়ে সময়ত কৃষক ৰাইজ অসুবিধাৰ সন্মুখীন হ'ব লগা হয় ইয়াৰ সমাধানৰ বাবে কৃষক উৎপাদক সংস্থা গঠনৰ জৰিয়তে কৃষক ৰাইজ একগোট হোৱাৰ বিকল্প নাই ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি
কৰিব পৰা যায় পাম অইলৰ উৎপাদন হ'ব পাৰে এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা জেওৰা বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয় প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ